মিছামাৰীৰ উত্তৰ দিশত থকা সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত এতিয়া মুক্ত বিচৰণ কৰিছে বন্য হস্তি। এই বন্য হস্তিৰ জাক চাবলৈ এতিয়া ইয়াতে স্থানীয় ৰাইজ উপস্থিত হৈছে আৰু ভিৰ কৰিছে। এই ৰাস্তাটো হৈছে অসম অৰুণাচলৰ পুটিলচলৈ যোৱা আৰু মিছামাৰীক সংযোগী গড়কাপ্তানি পথ, আৰু এই পথৰ ওপৰতেই থিয় হৈ এতিয়া বনৰীয়া হাতীৰ যি মুক্ত বিচৰণ, এই মুক্ত বিচৰণৰ নান্দনিক দৃশ্য চাবলৈ এতিয়া ইয়াত ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই এটা পৰিৱেশ দেখুৱাই লৈছোঁ। এইটো হৈছে সোণাইৰূপাই বন্যপ্ৰাণীৰ এলেকা, আৰু এই এলেকাত এটা সময়ত ইয়াতে ভাৰতীয় সেনা বাহিনীৰ চাউনি আছিল, কিন্তু ভাৰতীয় সেনা বাহিনীয়ে বন্যপ্ৰাণীৰ অভয়াৰণ্যৰ বাবে বা ইয়াত যাতে বনৰীয়া জীৱ জন্তুৱে মুক্ত বিচৰণ কৰিব পাৰে তাৰ বাবে তেওঁলোকে এই ভূমি পুনৰ বন বিভাগৰ হাতত হস্তান্তৰ কৰিছিল, আৰু তাৰ পিছতেই বন বিভাগে এই ভূমিখিনি নিজৰ অধিগ্ৰহণলৈ ইয়াতে সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ বাবে গছ গছনি ইয়াত ৰোপণ কৰিছে, আৰু আজি সেই স্থানত আজি মুক্ত বিচৰণ কৰিছে বনৰীয়া হাতী। ইয়াত প্ৰত্যেক দিনেই বনৰীয়া হাতীয়ে ইয়াত মুক্ত বিচৰণ কৰে, আৰু এই বনৰীয়া হাতীৰ নান্দনিক দৃশ্য চাবলৈ ইয়াত স্থানীয় ৰাইজ আৰু আশে পাশে থকা ৰাইজ ইয়াত উপস্থিত হয়, আৰু ইয়াৰ যি এটা প্ৰাকৃতিক সৌন্দৰ্য আৰু কিমান এটা সুন্দৰ পৰিৱেশৰ মাজত বনৰীয়া হাতীয়ে তেওঁলোকে খাদ্য ভক্ষণ কৰি আছে, এই মই পৰিৱেশটো দেখি আছোঁ। এয়া হৈছে অসম অৰুণাচল সীমান্তৰ সোণাইৰূপাৰ অভয়াৰণ্যৰ এটা সুন্দৰ দৃশ্য। এই দৃশ্য চাবলৈ প্ৰত্যেক দিনাই ইয়াতে স্থানীয় ৰাইজ উপস্থিত হয়। অৱশ্যে এই সময়খিনিতেই বনৰীয়া হাতী জাকবোৰ জংঘলৰ ভিতৰৰ পৰা ওলাই আহে আৰু দিনৰ ভাগত ইয়াত দেখা পোৱা নাযায়। আৰু ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সোণাইৰূপাৰ অভয়াৰণ্যত বনৰীয়া হাতীৰ এই ছবি তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি ইয়াৰ এটা ইতিবাচক দিশ বুলি তেওঁলোকে জনাইছে। বনৰীয়া হাতী চাবলৈ তেওঁলোকে ইতিমধ্যে ই ৰিক্সা লৈ আহিছে, আৰু প্ৰত্যেক দিনে তেওঁলোকে আহে। দাদা, এটা সুন্দৰ পৰিৱেশ আপোনালোকে উপভোগ কৰিছে, কি ক'ব? প্ৰকৃততে আমাৰ বাবে এটা ইতিবাচক খবৰ যে বনৰীয়া হাতীয়ে মুক্ত বিচৰণ কৰিছে সুন্দৰভাৱে, কোনো ভয়ৰ আকাংক্ষা নাই। আচলতে কি জানে, এইখিনি মাটি মানে কি আমাৰ লোকেল ৰাইজে খেতি কৰিছিল, কিন্তু এইটো ফৰেষ্টৰ মাটি। আজি আৰ.কে. দাস DFO থাকিবৰ সময়ত, নৰ্মেল থাকিবৰ সময়ত এইটো ৱাইল্ড লাইফৰ ডিক্লেৰেশ্যন কৰিছিল। তেখেতে ডিক্লেৰেশ্যন কৰি কাজল মহন্ত বুলি চেয়াৰমেন আছিলে, মণ্ডল তেওঁ মানে চেয়াৰমেন আছিলে, তেওঁ ছাৰ্ভে কৰি এইখিনি বস্তু আৰ্মিৰ বস্তু নহয় বুলি ছাৰ্ভে কৰি তেখেতে ছাৰ্ভে কৰাৰ পিছত শিৱ কুমাৰ বুলি এজন ৱাইল্ড লাইফৰ মানে কি এচিএফ তেওঁ আহি মানে এইখিনি আজি মানে পৰিৱেশটো খুব ভাল লাগিছে। আৰু আজি মানে দেখোঁ যে আমাৰ বন্যপ্ৰাণীখিনি ইয়াত কোনোবা কেতিয়াবা ৰাতিপুৱা খুব মৰ্ণিং ৱাকত আহিলে হৰিণাও দেখি পায়, হকদিয়াৰ দেখি পায়, হয় কি নহয়? মানে খুব ভাল পৰিৱেশ লাগিছে। আৰু এতিয়া মানে কি আৰ্মিসকলটো টোটেলি এতিয়া তেখেতসকলৰ ফেমিলিবিলাক মানে ইয়াত চাব আহে, মানে আৰু খুব ভাল পৰিৱেশ মানে লাগিছে। আৰু কিন্তু এইটো এটা ঐতিহাসিক লামা কেম্প আছিলে এটা সময়। হয়, লামা কেম্প মানে লামা কেম্প বোলে আমি শুনো, মানে আমাৰ দেউতাহঁতে কৈছিলে, মানে দলাই লামা আহি পেলাই ইয়াত বোলে ৰেষ্ট লৈছিল, সেইকাৰণে এই বস্তুটো মানে কি লামা কেম্প বুলি নামাকৰণ। আৰু হয়, মোৰ আৰু এগৰাকী স্থানীয় ব্যক্তি আছে। দাদা, আপুনি সন্তানক লৈ হাতী চাব আহিছে, কি ক'ব? কি কেনেকুৱা লাগিছে? হয়, ভাল লাগিছে। হয়, প্ৰত্যেক দিনা মানে কালিও চাইছোঁ, পৰহি দিনা ৰাতিপুৱাও চাইছোঁ, এতিয়াও চালোঁ। হয়, ভালে লাগে। এটা সুন্দৰ পৰিৱেশ ইয়াত দেখিছোঁ। হয়। ঠিক এনেদৰে সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষত এইদৰে বনৰীয়া হাতীয়ে মুক্ত বিচৰণ কৰিছে। কিমান সুন্দৰ এটা পৰিৱেশ। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, এইটো হৈছে ঐতিহাসিক লামা কেম্প, আৰু ইয়াতেই দলাই লামাই এটা সময়ত জিৰণি লোৱা বুলি আৰু সকলোৱে জানে সেই সময়ত। কিন্তু এই যিটো লামা কেম্প, এই লামা কেম্প ভাৰতীয় সেনা বাহিনীৰ অধীনত আছিল। পিছত কিন্তু তেওঁলোকে এই বন্যপ্ৰাণী যাতে মুক্ত বিচৰণ কৰিব পাৰে, তেওঁলোকে যাতে সুন্দৰভাৱে আহাৰ গ্ৰহণ কৰিব পাৰে, তাৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে বন্যপ্ৰাণীৰ কথা চিন্তা কৰি মাটিখিনি পুনৰ বন বিভাগৰ হাতত চমজাই দি তেওঁলোকে ইয়াৰ পৰা কেম্পটো উঠাই লৈ যায়। তাৰপিছত কিন্তু এই পৰিৱেশেই গোটেইখিনি সলনি হৈ পৰিছে। মই সমগ্ৰ দৃশ্য দেখুৱালোঁ, সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ দৃশ্য, কিমান সুন্দৰভাৱে মুক্ত বিচৰণ কৰে এই অঞ্চলত বনৰীয়া হাতী। কিন্তু শোণিতপুৰ জিলাত বনৰীয়া হাতী মুক্ত বিচৰণ কৰিছে যদিও হাতী মানুহৰ সংঘাত অব্যাহত আছে। সেয়া যি কি নহওক, এই পৰিৱেশে কিন্তু স্থানীয় ৰাইজক মোহিত কৰি তুলিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।